খবৰত উঠিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন। ৰাজনৈতিক দলৰ সমৰ্থিত প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ। একেদৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ৩৩ নং কুলখী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আদিত্য ৰাভাৰ ওৰফে আদিত্য ৰাভাইও চলাইছে জোৰদাৰ নিৰ্বাচনী সভা। ইলেক্ট্ৰনিক ৰিক্সাৰ পোহৰত শতপুৰ ধনীপাৰাত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে অনুষ্ঠিত কৰে নিৰ্বাচনী সভা। সভাত উদ্যত ভাষণৰ মাজেৰে ৰাইজৰ সঁহাৰি লাভ কৰে নেতাজনে। তদুপৰি ভাষণ প্ৰসংগত তেওঁক যোগ্য বুলি বিবেচিত হলে উৰাজাহাজৰ ছবিত ভোটদান দিবলৈ আহ্বান জনায় ৰাইজক। মোৰ কেনেকুৱা বুলি ক'লে কি বুলি ক'ম, মোৰ এনেকুৱা এটা এলেকা নাই, এনেকুৱা এটা ঠাই নাই, এনেকুৱা গাঁও নাই, এনেকুৱা অঞ্চল নাই য'ত মোৰ প্ৰতি মানুহৰ ভাল পোৱা, মোৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ হোৱা নাই। গতিকে আপোনালোকে মোৰ যদি সভা সমিতি চায় তেতিয়াহ'লে দেখিব এই যে নিৰ্দলীয় বুলি কৈছে, আচলতে মই সৰ্বদলীয় হয়। সকলো মানুহে আকণ্ঠভাৱে এজন ভাল মানুহ নিৰ্বাচন কৰিব লাগে বুলি, এজন যোগ্য মানুহ নিৰ্বাচন কৰিব লাগে বুলি সভাই সমিতি মুকলিকে কৈছে। ইয়াতকৈ আৰু বেলেগ ক'ব লগা মই আছে বুলি মই নাভাবোঁ। আপোনাৰ চিহ্ন কি? মোৰ চিহ্ন উৰাজাহাজ। মই এই নিৰ্বাচন প্ৰতীক যিটো নিৰ্বাচন আয়োগে দিয়ে, অসমৰ নিৰ্বাচন আয়োগে, আৰু মই এইটো প্ৰথম পচন্দ মতে বাছি লৈছিলোঁ। গতিকে মই ভাবোঁ এই উৰাজাহাজত সকলো মানুহে আস্থাৰে বিশ্বাসেৰে আৰোহণ কৰি মোক জিকাই নিয়াত নিশ্চয় সহায় কৰিব। আপোনাৰ সমষ্টিত কিমানমান ভোটাধিকাৰ আছে? ইয়াত ১২,০৭১টা আছে। আৰু এই ১২,০৭১টা যি জনসংখ্যা আছে, ইয়াত বিভিন্ন আৰু বিক্ষিপ্ত জনগোষ্ঠী আছে। ইয়াত ৰাভা আছে, ইয়াত বড়ো আছে, দাস আছে, কলিতা আছে, শৰ্মা আছে, বামুণ আছে, মহন্ত আছে, কৈবৰ্ত মানুহ আছে য'ত মাছ মাৰি খায়। এক বৰ্ণাঢ্য বিক্ষিপ্ত জনগোষ্ঠীৰে ভৰা এই সমষ্টিটো, ৩৩ নং কুলচী সমষ্টিটো তাৰ বাবে এক একক আৰু অনন্য। আপোনাৰ জয়ী হোৱা কিমান নিশ্চিত? চাওক, জয়ী হোৱা কিমান নিশ্চিত বুলি কোৱাতকৈ মই এনেকেহে ক'বলৈ ভাল হয়, যি এক অপ্ৰতিৰোধ আমাৰ প্ৰতি থকা সমৰ্থন, যি মানুহসকলৰ এক ধাৱমান গতি, তাত আৰু কিমান শতাংশ বুলি ক'লে আৰু বেলেগ ক'ব লগা নাই। অৰ্থাৎ এক কথাত ক'বলৈ গ'লে মই ১০০% নকওঁৱেই, যদি ১০০%ত ১,০০০% বুলি কিবা বস্তু থাকিলহেঁতেন মই ১,০০০% বুলি ক'ব ভাল পালোহেঁতেন। আপুনিতো বিভিন্ন প্ৰকাৰে সমাজৰ কাম কৰি আহিছে, তেনে ক্ষেত্ৰত আপুনি আৰু নিৰ্দলীয় হিচাপে কিয় আপুনি প্ৰাৰ্থীত্ব আগবঢ়ালে? এইটো বৰ ডাঙৰ কথা কৈছে আপুনি। আচলতে এই পৰিৱেশ এক ভয়াৱহ, এক ৰাজনৈতিকভাৱে বিধ্বস্ত। এটা জাতিৰ আত্মনিয়ন্ত্ৰণ কেতিয়াও কোনো ৰাজনৈতিক দলৰ বকচাত উঠি কৰা নহয়। মোৰ যদি আপোনালোকে এটা ফেচবুক আজিৰ পষ্ট চাই তেতিয়া দেখিব মই তাত লিখিছোঁ যে সকলো ফালে ৰঙা, হালধীয়া, নীলা পতাকাৰ তলত, ৰাজনৈতিক পতাকাৰ তলত এক মিছিল আৰম্ভ হৈছে। এক বাকৰুদ্ধ মানুহৰ, এক নিৰ্বাক নিস্পন্ধ, অৰ্থাৎ প্ৰতিবাদ কৰিব নোৱাৰা এক মানুহৰূপী এক মিছিল হৈছে। গতিকে এই ক্ষেত্ৰত মই কোনোবা ৰাজনৈতিক দলত গ'লে মই আজি যেনেকে মুকলিকে কৈছোঁ, আজি মানুহৰ কথা কৈছোঁ, জীৱনৰ কথা কৈছোঁ, প্ৰতিবাদৰ কথা কৈছোঁ, সেইটো মোৰ সম্ভৱ নহ'লহেঁতেন। তাৰ বাবে মই ৰাজনীতিত যোৱা নাই। মই অকলেই মানুহৰ বিশ্বাসত মই এই মানে ইণ্ডিপেণ্ডেণ্ট হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আপোনালোকে চাওক, অগ্নিক কেতিয়াবা ঢাকি ৰাখিব পাৰি নেকি? সত্যক কেতিয়াবা অসত্যৰ অপলাপেৰে ঢাকি ৰাখিব পাৰে নেকি? যুক্তি কেতিয়াবা অযুক্তিৰ ওপৰত কেতিয়াবা নতশিৰ হয় নেকি? এই কথাটো নহয়। আজিৰ তাৰিখত কিবা যদি আপোনাৰ সম্ভৱ হৈছে তেতিয়াহ'লে একেবাৰে সৰুৰ পৰা হৈছে। মই কিছু আগতে কৈছিলোঁ যে বাৰ্লিনৰ যি বনজুই হৈছিল, সেই বনজুই সৃষ্টি হ'বৰ বাবে এটা মাথোন অলক্ষিতে পৰি যোৱা অগ্নিস্ফুলিংগই যথেষ্ট। নাইবা কোনোবা শুকান বাহে বাহে, কোনোবা শিলে শিলে খুন্দা খাই সৃষ্টি হয় এক অগ্নিস্ফুলিংগৰ দৰকাৰ। অৰ্থাৎ আমি তেনেধৰণে অমিত শক্তিৰ অগ্নিস্ফুলিংগ। গতিকে সেই ক'ত সেই টংকেশ্বৰ ৰাভা যি নিজৰ উপাধিৰ বাবে থৰক বৰক হৈ আছে, তেখেতে 5 বছৰ থাকে নে নাথাকে তাকে মই ভাবিব নোৱাৰোঁ। 3টা প্ৰজন্ম তেখেত শৰণীয়া বুলি উঠিছে। যদি নৱশৰণীয়া ওৰফে হীৰা শৰণীয়া আমাৰ অসমৰ কোকৰাঝাৰৰ সাংসদ যদি তেখেত কৰ্তন যাব পাৰে, তেতিয়াহ'লে টংকেশ্বৰ ৰাভা সাৱধান হোৱা উচিত। 5 বছৰ তেখেতে চলাব নোৱাৰে। এইখিনি লিখি ৰাখক। নিউজ ডেস্ক ৰিপৰ্ট, টাটা টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।